হেল্ল' ষ্টুডেণ্টছ, এইবাৰ যিহেতু এইচ ফাৰ্ষ্ট ইয়েৰ আমাৰ MCQ হ'ব, গতিকে তাৰে বিষয়ে এটা ন'টিচ আহিছে। এই ন'টিচখনত লিখা আছে যে MCQখনে কিদৰে দিয়া হ'ব, কিমান কেনেকৈ কি হ'ব, গোটেইখিনি ডিটেইলছত ইয়াত আছে। সেইখিনি কথা আমি ডিছকাছ কৰিব ওলাইছোঁ আৰু ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট হ'ব যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ এইচ ফাৰ্ষ্ট ইয়েৰ ফাইনেল দিবলৈ গৈ আছে। ইয়াতে প্ৰথমতে লিখিছে, তো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। OMR আনচাৰ শ্বীট ফৰ দ্য আনচাৰিং অবজেক্টিভ টাইপ অফ কুৱেশ্যনছ ইন 12 ইলেক্টিভ ছাবজেক্টছ। সেইখিনি আমি অলৰেডি পাইছোঁ, কি ছাবজেক্টত আমাৰ MCQ থাকিব সেইখিনি আমি অলৰেডি জানো। অন ইচ অফ দিজ ছাবজেক্টছ দেয়াৰ উইল বি 50, 40, 35 অবজেক্টিভ টাইপ কুৱেশ্যন কেৰিং 1 মাৰ্কছ ইচ অফ হুইচ। তো কিছুমানত কিমান থাকিব 50, কিছুমানত 40, কিছুমানত 35 থাকিব আৰু প্ৰত্যেকটাতে কিমানকৈ থাকিব মাৰ্কছ 1 মাৰ্কছকৈ থাকিব। Answer is to be marked in OMR answer sheet. This OMR sheet will be personalized name of the candidate. এতিয়া তোমালোকে অলৰেডি মেট্ৰিকত পাইছাই, তোমালোকে মেট্ৰিকৰ যিদৰে OMR sheetখিনি হয় য'ত তোমালোকৰ নাম আৰু ফটো লিখা থাকে, তো ইয়াতো কি থাকিব তোমালোকৰ নামটো লিখা থাকিব। OMR sheetটো তোমালোকৰ নিজৰ নামটো লিখা থাকিব, নিজৰ ফটোগ্ৰাফো থাকিব আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰো থাকিব। মানে জাষ্ট লাইক মানে তোমালোকৰ মেট্ৰিকৰ নিচিনা আৰু HSLC এক্সামৰ নিচিনাই তোমালোকৰ গোটেই আনচাৰ শ্বীট দিয়া হ'ব। তাৰপিছত দিজ OMR sheets will be ইয়াত পিছৰখিনি আছে ছেশ্যন এণ্ড ইনষ্টিটিউশ্যন কোড। আৰু এটা কি থাকিব, আৰু কি থাকিব, ছেশ্যনটো লিখা থাকিব, কোনটো ছেশ্যন চলি আছে, ইনষ্টিটিউশ্যনৰ কোড থাকিব, উইল বি প্ৰি প্ৰিণ্টেড অন দ্য ব্লেংক OMR sheet। তো সেই OMR sheetখন কি থাকিব, ব্লেংক থাকিব, কিন্তু বাকী ডিটেইলছখিনি তোমালোকৰ দিয়া থাকিব। হেন্স অনলি দ্য ডিফিনিট OMR আনচাৰ শ্বীট উইল বি ইছ্যুড টু দ্য পাৰ্টিকুলাৰ কেণ্ডিডেট। তো তোমালোকৰ নিৰ্দিষ্ট কি হ'ব, এখন OMR sheet তোমালোকক দিয়া হ'ব। মানে যদি বোলে মই লিখোঁতে ভুল কৰি দিলোঁ, OMR sheet বেলেগ এখন দিয়ক, সেইবিলাক ছিষ্টেম নাই। কাৰণ তোমালোকে OMR sheet এখন বেয়া কৰাৰ লগে লগে আৰু OMR sheet বেলেগ নোপোৱা, কাৰণ নিজৰ নাম যিহেতু থাকিব তাত, গতিকে বেলেগ আৰু তোমালোকক দিয়া নহ'ব, এখনেই থাকিব। গতিকে চবকে ধ্যান দিব দিছে সেইটো কথা। টু ইউজ এণ্ড হেণ্ডেল অফ OMR আনচাৰ শ্বীটছ দ্য ফলোয়িং ইনষ্ট্ৰাকশ্যনছ are to be followed by the head of the institution. কিছুমান ইয়াতে ইনষ্ট্ৰাকশ্যন দিয়া আছে যোনখিনি হেড টিচাৰে মানি চলিব লাগিব। আৰু কি কৈছে, ইনভিজিলেটাৰ কেণ্ডিডেট অফ ইচ ইনষ্টিটিউশ্যন। তো আৰু কোনে মানিব লাগিব, ইনভিজিলেটাৰে আৰু কেণ্ডিডেটসকলে মানিব লাগিব। তো সেই নিয়মখিনি পঢ়িম বাৰু। তাৰ আগতে এতিয়া কথাটো হ'ল যে MCQ বিলাক যে আহিব, সেইবিলাক প্ৰেক্টিছ ক'ৰ পৰা কৰিবা। তাৰ কাৰণে আমি কি কৰিছোঁ, আমাৰ এপত ব্যৱস্থা কৰিছোঁ। আৰ্টছ, ছায়েন্স, কমাৰ্চ এই তিনিটা মানে ষ্ট্ৰীমৰ কাৰণে প্ৰত্যেকটা ছাবজেক্টৰ প্ৰত্যেকটা চেপ্টাৰৰ ইয়াত MCQ তোমালোকে পাই যাবা। আৰু এই MCQখিনি মক টেষ্ট হিচাপে দিব পাৰিবা, নিজকে নিজে এক্সামিন কৰিব পাৰিবা। লগতে ইয়াতে অসমৰ ভিতৰত তুমি কিমান ৰেংক পাইছা তাতো ইয়াতে ওলাই যাব। আৰু এই গোটেইখিনি মাত্ৰ 49 ৰুপিজত, মাত্ৰ 49 ৰুপিজত তোমালোকে যদি 49 ৰুপিজ পে' কৰা, আৰ্টছৰ যিমান ছাবজেক্ট আছে গোটেইখিনি পাবা, কমাৰ্চৰ যিমানখিনি আছে গোটেইখিনি পাবা, মানে ষ্ট্ৰীম ৱাইজ আৰু ছায়েন্সৰ যিমানখিনি আছে গোটেইখিনি ছাবজেক্টৰ তোমালোকে MCQ ইয়াত পাই যাবা। আৰু মাত্ৰ 49 ৰুপিজত। মই ডেছক্ৰিপশ্যনত এপৰ লিংকটো দি দিম, তাত যোৱা আৰু এতিয়া বাই কৰা, কাৰণ অফাৰটো মাত্ৰ লিমিটেড অফাৰ হয়, পিছত হয়তো দাম বাঢ়ি যাব পাৰে। গতিকে আজি গৈ পেলাই তোমালোকে ভিডিঅ'টো ডেছক্ৰিপশ্যনত তোমালোকে লিংকটো পাই যাবা এপৰ। এতিয়া আকৌ পুনৰ ঘূৰি আহিছোঁ আকৌ ইনষ্ট্ৰাকশ্যনলৈ। তো ইয়াতে ফাৰ্ষ্ট ইনষ্ট্ৰাকশ্যনটো কি দিছে, চিল বক্সেছ কাৰ্টুনছ অফ পাৰ্চনেলাইজ OMR sheet উইল বি চেণ্ড to the respective institution. These boxes cartoons will be institution wise, subject wise. In no circumstances the seal box OMR answer sheet can be opened before the examination or transit. These boxes will be open only the examination institution on the day of examination, prescribed time following due procedure. তো ইয়াতে কি কৈছে, সেই যোনবিলাক OMR sheet বিলাক আছে, প্ৰশ্নই হওক বা যিয়ে হওক, তো গোটেইখিনি কি আহিব, এটা কাৰ্টুনত বা বক্সত আহিব। আৰু সেইখিনি আগত কেতিয়াও খুলিব নোৱাৰিব, কেতিয়াও খুলিব লাগিব, এক্সামৰ সময়ত খুলিব লাগিব। তাৰপিছত 2 নম্বৰ দিছে, এজ মেনশ্যন এবভ দ্য চিল বক্সেছ কাৰ্টুনছ OMR আনচাৰ শ্বীটছ আৰ ৰিচিভ দ্য কেৰিড ফ্ৰম দ্য ৰেচপেক্টিভ লিড কলেজ টু দ্য ৰেচপেক্টিভ ইনষ্টিটিউশ্যনছ। ত' ধৰা এতিয়া কোনোবা জুনিয়ৰ কলেজ থাকিব পাৰে, বা যোনবিলাক গভৰ্ণমেণ্ট নহয়, তো সিহঁতে কি কৰিব লাগিব, নিজৰ য'ত মানে চেণ্টাৰ পৰে তাৰ পৰা লৈ আহিব লাগিব আৰু নিজৰ ইনষ্টিটিউশ্যন আনি পেলাই পাছত খুলিব লাগিব, মানে এক্সামৰ সময়ত। তো 3 নম্বৰটো বাৰু ইমান দৰকাৰ নাই। 4 নম্বৰটো ইয়াতে কথা এটা কৈছে যে য'ত লিখা আছে নন ষ্টেণ্ডাৰ্ড নট পাৰ্চনেলাইজড। য'ত এনেকুৱাও থাকিব পাৰে যে কাৰোবাৰ হয়তো OMR sheetখন ছিঙি যাব পাৰে বা কিবা হৈ যাব পাৰে, তেনেকুৱা কণ্ডিশ্যনত নন পাৰ্চনেলাইজড এখন OMR sheet থাকিব।
আমাৰ নন পাৰ্চনেলাইজ মানে কি তাত তোমালোকৰ নাম চাম লিখা নাথাকে বা ফটো নাথাকে তো তেনেকুৱা যদি বাই চান্স ছিঙি যায় বা কিবা হৈ যায় তেতিয়া তোমালোকক সেইখন দিয়া হ'ব কিন্তু জেনেৰেলি সেইখন দিয়া নহয় গতিকে তোমালোকে যোনখন পাবা সেইখনতে একদম সাৱধানে কৰিবা কোনো ধৰণৰ যাতে তাত খেলি মেলি নহয় তো ইয়াতে আৰু এটা কথা গোটেইখিনি ইনষ্ট্ৰাকশ্যন মই পঢ়ি নিদিওঁ তোমালোকে ইমান দৰকাৰ নাই বাৰু তোমালোকৰ কাৰণে কিন্তু এটা কথা জানি লোৱা তোমালোকে যোনবিলাক OMR দিবা যোনবিলাক OMR ফিল কৰি দিবা তো সেইবিলাক কি কৰা হ'ব এইখিনি পঠাই দিব লাগিব এড্ৰেছটো কি দিয়া আছে গুৱাহাটীৰ যে এই OMR শ্বীটবিলাক বাকী বহীবিলাক ইয়াত একো লিখা নাই বাকী বহীবিলাক কি কৰে এনেই জেনেৰেলি বহীবিলাক ধৰা স্কুল বা চেণ্টাৰত চেক কৰা হয় কিন্তু এই OMR শ্বীটবিলাক ক'ত পঠাব দিছে ডাইৰেক্টলি ক'ত পঠাব দিছে বামুণী মৈদামত পঠাব দিছে মানে একদম আছাম হায়াৰ ছেকেণ্ডেৰীৰ চেণ্টাৰত পঠাব দিছে গতিকে OMR শ্বীটত লৈ পেলাই তোমালোকে ইমান ইজিলি নল'বা বস্তুবিলাক যোনবিলাক OMR আহিব বা MCQ আহিব সেই MCQ লৈ ইজিলি নল'বা বস্তুবিলাক অলপ চিৰিয়াছ হোৱা কাৰণ OMR শ্বীটবিলাক যদি তাত চেক কৰে তাত পাই নম্বৰ দিব ধৰা গতিকে অলপ সাৱধানে ফিল কৰিবা আৰু ফিল কৰাৰ লগতে তোমালোকে সেইবিলাক MCQবিলাক ভালদৰে ট্ৰাই কৰিব লাগিব ভালদৰে পঢ়িব লাগিব কাৰণ MCQ নম্বৰটো তাৰপৰা যিহেতু দিব কাৰণ সিহঁতে চেক কৰিব মেচিনত গতিকে সেইখিনি অলপ ভালদৰে চাবা আৰু MCQখিনি ভালদৰে প্ৰেক্টিছ কৰিবা আৰু মই অলৰেডি কৈছোঁ যে MCQ আমাৰ এপত দিয়া হৈ আছে তোমালোকে তাৰ পৰা প্ৰেক্টিছ কৰিব পাৰা ডেছক্ৰিপশ্যন লিংকটো অলৰেডি আছে তোমালোকে এতিয়াই যোৱা তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ কিপ ৱাচিং ইউ কেন লাৰ্ণ